মৰমৰ মইনা মইনাহঁত, আজিৰ দিনটো কিমান তাৎপৰ্যপূৰ্ণ দিন তোমালোকে নিশ্চয় বুজি পাইছা। আজি আমাৰ স্বাধীনতাৰ দিৱসৰ দিন, 15 আগষ্ট। এই 15 আগষ্টৰ দিনটোতে আমাক ব্ৰিটিছে বহুদিন আমাৰ ভাৰতবৰ্ষ শোষণ কৰি আছিল। এই দিনটোতে ব্ৰিটিছৰ পৰা আমি স্বাধীনতা লাভ কৰিছিলোঁ। ইয়াত স্বাধীনতা লাভ কৰিবলৈ যাওঁতে জাতিৰ পিতা মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, কমলা মিৰি, কনকলতা বৰুৱা আদি মহান ব্যক্তিসকলে জীৱন আহুতি দি সত্যাগ্ৰহৰ জৰিয়তে, কোনো বন্দুক বাৰুদে নহয়, সত্যৰ অন্বেষণৰ জৰিয়তে আমাৰ দেশখন স্বাধীন কৰি থৈ গ'ল। সেইকাৰণে আজিৰ দিনটো 1947 চনৰ 15 আগষ্টত আমাক ইংৰাজে স্বাধীন দি থৈ তেওঁলোক গুচি গৈছিল। এই দিনটো অতি তাৎপৰ্যপূৰ্ণ দিন। ইয়াত আমাৰ এই পতাকাখন তোমালোকে নিশ্চয় দেখিছা। এই পতাকাখনৰ 3টা ৰং আছে, ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল। এই 3টা ৰঙৰ বৈশিষ্ট্য হৈছে, ওপৰে গেৰুৱা ৰং হৈছে ত্যাগৰ প্ৰতীক, মাজৰ বগা ৰং হৈছে শান্তিৰ প্ৰতীক, আৰু তলৰ সেউজীয়া ৰং হৈছে শস্য শ্যামলা আমাৰ ভাৰতবৰ্ষক বুজাইছে। মাজত এটা চক্ৰ আছে, অশোক চক্ৰ। অশোক এজন ধাৰ্মিক ৰজা আছিল। তেখেতৰ অস্তিত্ব ৰক্ষাৰ কাৰণে চক্ৰটো দিয়া হ'ল। তাৰ মাজত 24ডাল দাণ্ডি চক্ৰটোত আছে। এই 24ডাল দাণ্ডিয়ে কি বুজাইছে গম পাইছানে? 24 ঘণ্টা এদিন হয়। এই 24ডাল দাণ্ডিয়ে তাকেই বুজাইছে। 24ডাল দাণ্ডি যেনেকৈ পতাকাত সংৰক্ষিত কৰি ৰখা হৈছে, ঠিক সেই 24 ঘণ্টা সময়ত তোমালোকে বা আমি কোনো অপব্যয় নকৰি প্ৰতি ক্ষণতেই সৎ কাম কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু আমি সেই ভাল কামবোৰ যাতে পৃথিৱীত থৈ যাব পৰা যায়, এই কথাষাৰ তোমালোকে সদায় মনত ৰাখিবা। মইনা মইনাহঁত, মই বৰ দীঘলকৈ তোমালোকক নকওঁ। আজি স্বাধীনতা দিৱসৰ কাৰণে সকলোলৈকে মই ওলগ যাচিছোঁ, সুস্বাস্থ্য দিয়ক ভগৱানে, আৰু সকলোৱে যেন মিলা প্ৰীতিয়ে আমাৰ ভাৰতখনক সংৰক্ষিত কৰিব বুলি মই এটি গীতেৰে এইটো সামৰণি মাৰিব লৈছোঁ। জ্যোতি সংগীতে। মোৰে ভাৰতৰে, মোৰে সপোনৰে, চিৰ সুন্দৰ সংস্কৃতি। মোৰে ভাৰতৰে, মোৰে সপোনৰে, চিৰ সুন্দৰ সংস্কৃতি। সেউজীয়া বনতে, সেউজীয়া মনতে, বিকশি প্ৰকাশি উঠা, নৱজন জীৱনৰে অভিনৱ জ্যোতি, নৱজন জীৱনৰে অভিনৱ জ্যোতি। মোৰে ভাৰতৰে, মোৰে সপোনৰে, চিৰ সুন্দৰ সংস্কৃতি, চিৰ সুন্দৰ সংস্কৃতি। নমস্কাৰ।